ছয়গাঁৱত আল্ট্ৰাটেক চিমেণ্ট উদ্যোগত স্থাপনৰ বিৰোধিতা। ছয়গাঁও ৰেল ষ্টেচনৰ ওচৰৰ খেতিপথাৰত এই উদ্যোগ স্থাপনৰ চলাইছে প্ৰস্তুতি। আল্ট্ৰাটেক চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা স্থানীয় ভূমি সংৰক্ষণ সমিতিৰ। চৌধুৰীঘাট, কাৱৈমাৰী, দক্ষিণ বাংকাকাটা, বেলগুৰি, ধোৱাৰগাঁও, লাট ভূমি সংৰক্ষণ সমিতিয়ে আজি চৌধুৰীঘাটত এক সংবাদমেলত ঘোষণা কৰে আন্দোলনৰ কাৰ্যসূচী। ঘোষিত কাৰ্যসূচী মতে 11 জানুৱাৰীৰ পৰা চিমেণ্ট উদ্যোগৰ পৰা ক্ষতিগ্ৰস্ত হোৱা প্ৰতিখন গাঁৱত সজাগতা সভা অনুষ্ঠিত কৰিব। ভূমি সংৰক্ষণ সমিতিয়ে 16 জানুৱাৰীত গোবৰ্ধন আঞ্চলিক যুৱ সংঘৰ কাৰ্যালয় আৰু প্ৰাংগণত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আৰু 7 ফেব্ৰুৱাৰীত গোবৰ্ধন চকত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। কৃষিভূমিত স্থাপন কৰিবলৈ লোৱা চিমেণ্ট উদ্যোগটোৱে প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ জনবসতিপূৰ্ণ এলেকাত বিস্তৰ ক্ষতিৰ আশংকা। সংবাদমেলত ভূমি সংৰক্ষণ সমিতিৰ সভাপতি বিমল হালৈ, কাৰ্যকৰী সভাপতি অজিত ৰাভা, সম্পাদক পুলিন কলিতাৰ লগতে কেইবাগৰাকীও সদস্য উপস্থিত আছিল। আপোনালোকে জানে পূৰ্বতে আপোনালোকৰ জৰিয়তে আমি বহুত প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আৰু বৃহৎ এখন ৰাজহুৱা প্ৰতিবাদী সভাও ইয়াত অনুষ্ঠিত হৈ গৈছে আৰু তাৰ পিছতো আল্ট্ৰাটেক চিমেণ্টে যিটো চিমেণ্ট কৃষিভূমিত চিমেণ্ট উদ্যোগ স্থাপন কৰাৰ যিটো পৰিকল্পনা তেখেতসকলে কৰিয়ে আছে আৰু সেইকাৰণে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলগীয়া হৈছে আৰু গণতান্ত্ৰিক আন্দোলন আমি 3টা কাৰ্যসূচী আজি লৈছোঁ আৰু ইয়াৰ ভিতৰত অহা কালিৰ পৰা অহা 1 জানুৱাৰীৰ 25ৰ পৰা এই চিমেণ্ট উদ্যোগৰ ফলত চিমেণ্ট উদ্যোগৰ আশে পাশে থকা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিখিনি গাঁও ইয়াত প্ৰভাৱিত হ'ব বা ইয়াত ক্ষতিগ্ৰস্ত হ'ব, সেই গাঁওসমূহত গাঁৱে গাঁৱে গৈ আমি গাঁও সভা কৰিম আৰু সেই গাঁও সভাখিনি কৰি গোটেই ৰাইজক এই চিমেণ্ট উদ্যোগৰ পৰা হ'ব পৰা যিখিনি সম্ভাৱিত ক্ষতি গোটেই সেই বিষয়ে আমি ৰাইজক সজাগ কৰি তুলিম। আৰু ইয়াৰ উপৰিও অহা 16 জানুৱাৰী 2025 তাৰিখে আমি মাঘ বিহুত আমি মজগুল হৈ থাকিব লাগিছিল, কিন্তু আমি আন্দোলন কৰিবলগীয়া হৈছে। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বিষয় আৰু সেইদিনাখন আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈকে এখন স্মাৰকপত্ৰ দিম। এটা ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ 11টা বজাৰ পৰা 1 বজালৈ 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী এটা হ'ব আৰু অহা 7 ফেব্ৰুৱাৰী 2025 তাৰিখে আমি গোবৰ্ধন চকত এটা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু এই অঞ্চলৰ ৰাইজে যে চিমেণ্ট ফেক্টৰী নিবিচাৰে বা চিমেণ্ট ফেক্টৰীৰ পৰা হ'ব পৰা ভয়াৱহতাৰ প্ৰতি সজাগ হৈছে সেইটো আমি প্ৰতিপূৰ্ণ কৰিবৰ বাবে সমগ্ৰ অঞ্চলৰ ৰাইজ ওলাই গোবৰ্ধন চকে এটা মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। এইটো সঁচাকৈ কৃষিভূমি হয় আৰু চাৰিওফালে জনবহুল এলেকা আছে আৰু ইয়াত কেইজনমান দালালে তেখেতসকলে তিৰুপতি বিল্ডাৰ্ছ নামৰ এটা বিল্ডাৰ্ছে তেখেতসকলে প্ৰথমতে কৃষি কাৰ্য কৰিবৰ বাবে মাটিখিনি ক্ৰয় কৰিছিলে, কিন্তু তাৰপিছত আল্ট্ৰাটেক চিমেণ্টলৈকে তেখেতসকলে হস্তান্তৰ কৰিলে। যেতিয়া আল্ট্ৰাটেক চিমেণ্টলৈকে হস্তান্তৰ কৰিছে তেতিয়া আমি যেতিয়া অফিচিয়েলি কথাখিনি গম পাওঁ যে এইটো আল্ট্ৰাটেক চিমেণ্টৰ নামত মাটিখিনি ইতিমধ্যে হস্তান্তৰ হৈছে, তেতিয়া আমি শংকিত হৈছোঁ আৰু আমি আমাৰ প্ৰতিবাদ এতিয়ালৈকে সাব্যস্ত কৰিয়ে আহি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।